হয় আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চুমুকী ABMCৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ সহযোগত আজি আমি এক বন্তি কাৰ্যসূচী হাতত লৈছিলোঁ। যিহেতু আপোনালোকে জানে যে যোৱাকালি আমাৰ কাশ্মীৰত পেহেলগামত যি দুৰ্বৃত্তৰ আক্ৰমণ, এই আক্ৰমণত বহুতো আমাৰ ইণ্ডিয়ান তথা পৰ্যটক নিবলগীয়া হৈছে। সেই বিষয় লৈ আজি আমি গোসাইগাঁও জিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি এক কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আমাৰ যিসকল আমাৰ মানুহ শ্বহীদ হৈ গ'ল তেওঁলোকক আমি আমাৰ ABMCৰ পৰিয়ালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আপোনালোকে জানে যে কাশ্মীৰৰ নিচিনা ঠাইত মাজে সময়ে কিন্তু শুনা যায় বিভিন্ন দুৰ্বৃত্তৰ ঘটনা। সেইকাৰণে আমি চৰকাৰ পক্ষক আহ্বান জনাওঁ যে যিহেতু কাশ্মীৰৰ নিচিনা এটা ঠাইত সঘনাই ঘটনা ঘটি থাকে, ভাৰতবৰ্ষত ইমান প্ৰশাসন থকা সত্ত্বেও কেনেকৈ উগ্ৰবাদীয়ে কাশ্মীৰৰ ওপৰত বা আমাৰ ভাৰতবৰ্ষক টাৰ্গেট কৰিব ল'ব পাৰিছে। সেইকাৰণে প্ৰশাসন তথা আমাৰ চৰকাৰ যথেষ্ট কঠোৰ হ'ব লাগিব, যাতে অনাগত দিনত কাশ্মীৰ তথা ভাৰতবৰ্ষত কোনো এজন মানুহ হত্যা হ'বলগীয়া নহয়। কাৰণ আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে, মানুহ মৰি, কিন্তু বিশেষকৈ কাশ্মীৰত কিন্তু বিভিন্ন ধৰণৰ নিৰীহ মানুহৰ হ'বলগীয়া হৈছে। সেইকাৰণে আমি গোসাইগাঁও জিলা ABMCৰ তৰফৰ আহ্বান জনাওঁ, চৰকাৰ পক্ষক বা প্ৰশাসনক আহ্বান জনাওঁ যিকোনো বিনিময়ত সেই কালপিটবিলাকক এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকক আইনৰ কুণ্ঠিত আনি যি শাস্তি হয় সেই শাস্তি দিয়াৰ কাৰণে আমি ABMCৰ তৰফৰ আহ্বান জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।